এই আইতাগৰাকী দেখিছেনে ৰাতিখন লাখুটিলৈ ঘূৰি ফুৰিছে। আইতা আপুনি ক'ৰ পৰা আহিছে? হা ইমান ৰাতিখন যে আপুনি এনেকৈ ঘূৰি ফুৰিছে, এডাল হাতৰ লাখুটি কেকু জেকুকে ঘূৰি ফুৰিছে। মই গাড়ীখনৰ পুতুকে পোহৰত দেখিলোঁ তেখেতৰ এনেকুৱা এটা অৱস্থাত ঘূৰি ফুৰিছে। এয়া খুজিবলৈ গৈছিলে নি আপুনি ক'ৰবাত? হা ভৰিয়ে খোজে কাঢ়িব নোৱাৰে দেখোন আইতাই। এই ৰাম, এনেকুৱা এটা অৱস্থাত চাওকচোন বা কেনেকৈ আহি আছে এখোজ দুখোজকৈ। ইছ, আপোনাৰ ঘৰ কোনপিনে? কিমান দূৰ? দোকানটোৰ পিছফালে। আপুনি এনেকৈ ৰাতিপুৱা ওলাই যায় নেকি? ৰাতিপুৱা ওলাই গৈছে, এতিয়া ৰাতি ঘূৰি আহিছে। হে ভগৱান, এতিয়া ৰাতি 9:07 হৈছে, পূৰা 9:07 হৈছে। মই আহি থাকোঁতে ৰাস্তাতে লগ পালোঁ এগৰাকী আইতা। এই ৰাতিখন আপুনি এনেকৈ ঘূৰি ফুৰাটো ভাল হোৱা নাই। এতিয়া ঘৰ পাবলৈ কিমান দূৰ আছে আপোনাৰ? দোকানটোৰ পিছফালে ঘৰ। আপুনি এনেকৈ খুজি মাগিয়ে খাই থাকে? হা ঘৰত কোন কোন আছে আপোনাৰ? বুঢ়াটো আছে আৰু মই। বুঢ়া আৰু আপুনি? ল'ৰা ছোৱালী নাই, কোনোৱে নাই? ঘৰটো ইয়াৰ পৰা কিমান দূৰ হ'ব? এই দোকানটো আছে নাই, অঁ, দোকানটোৰ পিছফালে ঘৰ। আপুনি এতিয়া আজি দিনটো কিমান দূৰ ঘূৰিলে? আপুনি কিমান দূৰলৈকে গ'লগৈ? আপুনি কিমান দিনটো চাগে বহুত কিলোমিটাৰ খোজকাঢ়িছে এনেকৈ এনেকৈ এখোজ দুখোজকৈ? হা আপোনাৰ যিজন মানুহজন তেওঁ ঘৰতে থাকে? সি খোজ কাঢ়িব নোৱাৰে। সিও খোজকাঢ়িব নোৱাৰে? ইছ ৰাম, কেনেকুৱা এটা অৱস্থাত এওঁলোকে দিন পাৰ কৰিছে। আপোনালোকে এটা কথা ভাবি চাওক, তেওঁ খোজকাঢ়িব নোৱাৰে, তেওঁৰ যিজন আছে, মই তেওঁলোকৰ ঘৰলৈ যাম, কিন্তু তেওঁৰ অৱস্থাটো দেখাইছোঁ। কি অৱস্থাত তেনেকৈ এডাল লাখুটি লৈ এই ৰাতি 9টা বজাত ভিক্ষা মাগি মাগি এনেদৰে ৰাস্তাত আহি আছে। হঠাৎ মই দেখি পালোঁ, মই গাড়ী ৰখাই নামি আহিছোঁ আৰু তেওঁৰ অৱস্থাটো এবাৰ বুজ ল'বলৈ আহিছোঁ যে ক'ৰ হয় মানুহগৰাকী, কি হয়, এইটো এটা বুজ ল'বলৈ আহিছোঁ। আপুনি খোজকাঢ়কচোন আইতা, এনেকৈ আহে। এই ৰাম, চাওকচোন, লাখুটিডালৰ ভৰ আৰু এইপিনে এনেকৈ তেনেকৈ আপুনি আহি থাকে ন? ইছ ৰাম, আপোনাক ঘৰত থৈ আহোঁগৈ ব'লক, বহুত দূৰ আছে। এতিয়া 9টা বাজি গ'ল, আপুনি ৰাতিকাল অকলে অকলে এনেকৈ ঘূৰি ফুৰিছে। লাইটৰ পোহৰত যদি কোনোবাই এনেকৈ কৰি আহে, মোৰ গাড়ী তাত ৰখাই থৈছোঁ আৰু তেওঁক লৈ যাওঁ, ঘৰত থৈ আহোঁগৈ ব'লক, ঘৰত থৈ আহোঁগৈ ব'লক, আহক। আপুনি দিনত কি খালে? আহি থাকক ব'লক, মই ধৰি নিম ব'লক, আহক আহক। দিনত কি খালে? ভাত খালে নাই? একো খোৱাই নাই? ইছ ৰাম, সঁচাকৈ দুৰৱস্থা দেই আইতাগৰাকী। মই কি কৰিম একো ভাবি পোৱা নাই। হঠাতে ৰাস্তাত লগ পাই এনেদৰে আইতাক আগুৱাই নিবলৈ চেষ্টা কৰিছোঁ। আপুনি গাড়ীখনত বহি ল'ব পাৰিব? আপোনাৰ ঘৰলৈকে গাড়ী যাব নাই? যাব, গাড়ী যায়? এই দোকানটোৰ পিছফালে অকণমান দূৰ গ'লে পায় ন? আইতা বহুত দূৰৰ পৰা খোজকাঢ়ি আছে। এইটো এটা পকা ৰাস্তা, এনেকৈ গৈ পেলাই বহুত দূৰ পায়গৈ, তাৰ পৰা খোজকাঢ়ি আহি আছে। মই ৰাতিকাল ভিডিঅ'টো বনাইছোঁ, মাত্ৰ দেখাইছোঁ যে মানুহৰ দুৰৱস্থাটো চাওক না। তেওঁ কি গতিত খোজকাঢ়িব নোৱাৰে, এনেদৰে খোজকাঢ়ি মানে ভিক্ষা মাগি ফুৰিছে খাবলৈ এসাঁজ। গতিকে আইতাক গাড়ীত বহুৱাই তালৈ মই ঘৰত থৈ আহোঁগৈ। ঘৰৰ অৱস্থাটো আপোনালোকক দেখুৱাই আছোঁ। আইতা উঠক, গাড়ীখন উঠক, মই আপোনাক বহাই দিছোঁ, আহক। গাড়ীখনত উঠি লওক, আহক, এপিনে আহক, এই পিছলৈ আহক, উঠিব পাৰিবনে? উঠকচোন, আহক, এপিনে আহক, এপিনে আহক, এপিনে আহক, লাহে লাহে আহক, ইয়াত বহি লওক। চাওকচোন, খোজো কাঢ়িব নোৱাৰে ভালকৈ, কি অৱস্থাত আছে আইতাগৰাকী। সঁচাকৈ ৰ'ব, এক মিনিট মই কৰি দিছোঁ, 1 মিনিট চাওঁ। এয়া আইতাক ধুনীয়াকৈ বহাই ল'লোঁ। এয়া মোনাত চাউল আছে। আইতা চাদৰখন এইপিনে উঠাই দিছোঁ দেই, দৰজাখন মাৰি লওঁ। তো আইতাক বহাই ল'লোঁ। এতিয়া আইতাক ঘৰত থৈ আহোঁগৈ। ঘৰ কিমান দূৰ যাব লাগিব নাজানো, আইতাক লৈ যাওঁ। মুঠতে তেওঁ যদি এতিয়া গাড়ীত উঠাই নিনিওঁ, তেওঁ ঘৰ পাওঁতে নাই কমেও 12-1 বাজিব। গতিকে আইতাক লৈ এতিয়া ঘৰলৈ যাওঁ। আইতা, ভোক লাগিছে চাগে আপোনাৰ বহুত? হা, ভোক লাগিছে? মানুহজনী মুখখন চাওকচোন, মুখখন আপোনালোকক দেখাই দিছোঁ এবাৰ, কিমান দুখ মনে আছে। আৰু আইতাই এই ৰাতিকাল, মই আকৌ এবাৰ দেখাইছোঁ কেইটা বাজিছে আপোনালোকক দেখাই দিছোঁ। মই আকৌ এবাৰ দেখাইছোঁ। এতিয়া আপোনাৰ সময় ওল্টাকৈ দেখিছে নাজানো, 9:13 হৈছে। আইতা যদি ইয়াৰ পৰা ঘৰলৈ যায়, নাই কমেও 12-1 বাজিব। এতিয়া আইতা ঘৰলৈ যাওঁ ব'লক, থৈ আহোঁগৈ দেই, ব'লক। এতিয়া এইটো ৰাস্তা হয়নে? এইপিনে সোমাই যাব লাগিব ন? এইপিনে সোমাই যাব লাগিব? আচ্ছা, এইপিনে সোমাই যাব লাগিব। মই এতিয়া নাই কমেও 1-1.5 কিলোমিটাৰমান আহিলোঁ। আইতাই 100 মিটাৰ খোজ কাঢ়োঁতে নাই কমেও 15-20 মিনিট লাগে। এতিয়া এইটো ৰাস্তাত সোমাইছোঁ। এইটো ৰাস্তাত সোমাই গৈ পেলাই আইতা ঘৰটো পামগৈ, হয় ন আইতা? এইপিনে আপুনি ইমান এটা বেয়া ৰাস্তাত কেনেকৈ খোজকাঢ়ি গ'ল? এইটো ৰাস্তাটো দেখিছেনে? এইটো ৰাস্তা খলাব দেখোন, এনেকৈ আপুনি ঘূৰি ফুৰে। ইছ, ৰাস্তাটো অৱস্থাটো দেখিছেনে? এইটো ৰাস্তাতে আইতাই খোজকাঢ়ি ভিক্ষা মাগিবলৈ যায়। সদায় আপুনি এনেকৈ খুজি মাগিয়ে খাই থাকে ন? আপোনাৰ মানুহজনো ঘৰত পৰি আছে। এইটো ৰাস্তাত সোমাই আহিছোঁ, কিমান দূৰ সোমাইছোঁ দেখাইছোঁ। মেইন ৰাস্তাৰ পৰা এনেকৈ সোমাই আহিছোঁ।
আইতাৰ ঘৰৰ জেগা পালোহি কিন্তু আইতা এডোখৰ পৰা গাড়ী নাযায় ন আপোনাৰ নাযায় এডোখৰ পৰা আপুনি এডোখৰ পৰা কিমান দূৰ আকৌ মানে এই ঘৰটোৰ পিছফালে ঘৰটো আচ্ছা পিছফালে ঘৰটো ন এতিয়া আপোনাক এডোখৰ পৰা গাড়ী নিব ন এডোখৰ পৰা নমাই দিব লাগিব ন বলক মই দৰ্জাখন খুলি দিওঁ আইতাক নমাই ঘৰত সুৰক্ষিতভাৱে থৈ আহোঁগৈ আইতা নামক আহক লাহেকৈ আইতা গোটেই কাপোৰ কানি ঘামত ভিজি অৱস্থা বেয়া হৈ আছে মই আপুনি চিন্তা নকৰিব মই ৰখি আছোঁ লাহেকৈ নামি আহক চাওকচোন আইতাৰ বয়স কিমান হৈছে নাজানো কিন্তু এই বয়সলৈকে আইতাই এনেদৰে হাতত লাখুটি লৈ কেকু জেকুকে ঘৰখন চলাই থাকিব লগা হৈছে মই নমাই দিছোঁ ৰ'ব 1 মিনিট আইতাক গাড়ীৰ পৰা নমাই দিলোঁ এনেকৈ চক এনেকৈ হেন্দুলিয়াই যায় চক খোজটো চক আইতাৰ এনেদৰে হেন্দুলিয়াই যায় চাওক কেনেকৈ কিমান এতিয়াও মই কৈছোঁ ন মই য'ৰ পৰা উঠি আনিছোঁ আইতা যদি ইয়াত পোৱাহেঁতেন এতিয়াও 2-3 ঘণ্টা লাগিলেহেঁতেন এডোখৰ পাওঁতে ব'লক আইতা ব'লক আপোনাৰ ঘৰত থৈ আহিছোঁ মই দৰ্জাখন মাৰি লৈছোঁ আইতাক ঘৰ গৈ পোৱাবই পৰা নাই লাহে আহি আছোঁ ইপিনে বতাহ ধুমুহা আহিছে দেখিছেনে আজি এই ৰাতিকাল কেনেকুৱা বতাহ ধুমুহা আহিছে নাজানো কেতিয়া গৈ পাওঁগৈ আইতাক ঘৰত থ'ব পাৰিলে বহুত ডাঙৰকৈ বতাহ ধুমুহা আহিছে চাওক গোটেই বতাহ ধুমুহা আহিছে আইতা আহি থাকক আপোনাৰ বাওঁ ভৰিটোৱে কাম নিদিয়ে ন এটা ভৰিয়ে কাম নিদিয়ে আৰু মোনাটো এয়া চাওক আজি দিনটো এইকেইটা চাউল পাই আনিছে এইকেইটা কি খাব বাৰু এইকেইটাই কেনেকুৱা দিন কটাইছে মানুহে সঁচাকৈ দেখিলেই বৰ দুখ লাগে এটা জয়াল ৰাতি বিজুলী চিজুলী মাৰিছে এনেকুৱা এটা ৰাতি পিছফালে বিজুলী মাৰি আছে আইতাকে হাতত ধৰি আনি আছোঁ কেতিয়া পাওঁগৈ নাজানো কিন্তু আহি আছোঁ চাওকচোন আইতাগৰাকীক আজি কেনেকৈ মই লগ পাই গৈছোঁ ভাবিলে আচৰিত লাগে একদম মানে বতাহ ধুমুহা চাৰিওফালৰ পৰা আহিছে বিজুলী মাৰিছে এইকণৰ পৰা মই এতিয়া 100 মিটাৰ ৰাস্তা খোজকাঢ়ি আহোঁতেও ইমান সময় লাগিছে এইটো গলিত সোমাই যাব লাগিব আইতা দেখিছে নাই বতাহ ধুমুহা আহিছে দেখিছে নাই বৰষুণো আহিব মই নোপোৱাহেঁতেন আপোনাক কি হ'লহেঁতেন আজি বাৰু হা আপুনি নিজে কওকচোন মই নোপোৱাহেঁতেন কি হ'লহেঁতেন বাৰু আইতাগৰাকী কি অৱস্থা হ'লহেঁতেন চাওকচোন বাৰু আপুনিতো এতিয়ালৈকে নাপালেহেঁতেন ঘৰ হা কিমান বতাহ ধুমুহা আহিছে দেখিছে নাই গোটেই গাজি আহিছে গোটেই বৰষুণ দিব এতিয়া অলপ দেৰি পিছতে তিতি গ'লহেঁতেন পিছল হ'লহেঁতেন কেনেকৈ আহিলেহেঁতেন বাৰু মানে ভগৱানে কেনেকুৱা ধৰণৰ লগ পাই যায় এই সৰু গলিটোদি আইতা ঘৰলৈ সোমাই যাব লাগিব চব মানুহ শুই নিতাল নিস্তব্ধ হৈ আছে এতিয়া প্ৰায় 10 মানেই বাজিব হ'ল আইতাক তেতিয়া 9 বজাৰ পৰা আনি আছোঁ এতিয়া প্ৰায় 10 বাজিবই হ'ল অলপ দেৰি চাওক বিজুলী মাৰিছে একদম পূৰা বিজুলী গাজুলী মাৰিছে একদম আৰু এইটো পাই গ'লোহি আইতাগৰাকী ঘৰ এয়া ভিতৰলৈ সোমাই আহিছোঁ এইটোৱে হ'ল ঘৰ এইপিনে অৱশ্যে চৰকাৰী ঘৰ পাইছে বনাই আছে বাৰু এইটো চৰকাৰে দিছিলে ঘৰ পিনে বনাই আছে কিন্তু বৰ্তমান এনেকুৱা এটা ঘৰত আছে আৰু এইয়াই হ'ল এইজন মানুহজন বহি আছে এইজনো অসুস্থ আপুনি বেমাৰী ন আপোনালোকৰ মানুহগৰাকীক ৰাস্তাতে লগ পাই পেলাই লৈ আনিছোঁ এইপিনে ইয়াতে বনাই ন বনাই মেলি ইয়াতে কৰে ইয়াতে থাকিব এতিয়া বুঢ়ীজনী ক'ত থাকিব ইয়াতে থাকিব ন এনেকুৱা এটা অৱস্থাত আছে এইটো ঘৰ দেখাই দিছোঁ এইপিনে চৰকাৰী ঘৰ পাইছে বা বনাই আছে এইপিনে আৰু এইপিনে হেৰি হৈ আছে আপোনাৰ কেতিয়াৰ পৰা এনেকুৱা হৈছে বেমাৰ এমাহ 2 মাহ 3 মাহ হৈছে মানুহগৰাকীক ঘৰত সোমাই থৈ আহিলোঁ এতিয়া ডাঙৰ কথাটো হ'ল তেওঁ যিহেতু একো নোখোৱাকৈ আছে মানুহজনৰ অৱস্থাটো দেখি খুব দুখ লাগিছে আৰু এতিয়া সময়ো প্ৰায় আপোনাৰ 9:40 মানে 10টা বাজিবই হ'ল দোকান পোহাৰ বন্ধ হৈ আছে মোৰ গাড়ীত কিছুমান খোৱা বস্তু আছিলে মানে লৈ আনিছিলোঁ ঘৰলৈ বুলি তেওঁলোককে দি থৈ যাব লাগিব এতিয়া গাড়ীলৈ আহি আছোঁ তেওঁক সেইকেইটা বস্তুকেইটা দিওঁ লগতে যি পাৰোঁ অলপ সহায় কৰিবলৈ চেষ্টা কৰোঁ কাৰণ এটা ইমাৰ্জেঞ্চি চিটুৱেশ্যনত তেওঁক পাইছোঁ নাজানো কেনেদৰে কি হয় কিন্তু যিমান যি হ'লেও কিবা এটা কৰি থৈ যাবলৈ চেষ্টা কৰিছোঁ মই গাড়ীলৈ আহি আছোঁ চাৰিওফালে বতাহ মাৰি আছে একদম পূৰা বতাহ গাড়ীত মোক কিছুমান খোৱা বস্তু ঘৰলৈ লৈ আনিছিলোঁ একচুৱেলি এইখিনি বস্তু তেওঁকে দি থৈ যাওঁগৈ উপায় নাই ঘৰত আকৌ কাইলৈ কিনি ল'ম কিন্তু তেওঁলোকে যিহেতু নোখোৱাকৈ আছে অলপ জুচ কিবাকিবি আছে ইয়াত দি থৈ যাওঁ লগতে যি পাৰোঁ আৰ্থিক অনুদানো দিবলৈ চেষ্টা কৰিম উপায় নাই এয়া আচলতে পৰিস্থিতি দাস হ'ব লগা হৈছে এনেদৰে ৰাতিটো চাই কিবা এটা যাতে খাই বৈ থাকিব পাৰে তাৰ বাবে চেষ্টা কৰিছোঁ এটা অতি দুখৰ বিষয় কাৰেণ্ট গুচি গ'ল কাৰেণ্ট নাই অন্ধকাৰময় এয়া সেইজনী আইতা এইজনী আন্ধাৰত আপোনালোকে কি দেখিছে নাজানো আৰু এইপিনে এজন ককা বহি আছে আন্ধাৰ মুন্ধাৰ গোটেই আৰু তেওঁলোকক মই এতিয়া এৰি যাব লাগিব কিন্তু এৰি যোৱাৰ আগতে মই যি খোৱা বস্তু অলপ লৈ আহিছোঁ তেওঁলোকক দি থৈ যাওঁ ককা এয়া লওক ইয়াত আপোনাৰ মই একচুৱেলি ফটককৈ লগ পালোঁ যে সেইকাৰণে মই যি পাইছোঁ মই দি থৈ গৈছোঁ আৰু এতিয়া ইয়াতে শুব আৰু ন এয়া দুইজনকে লগাই দিলোহি ঘৰলৈ আনি পেলাই এয়া মই কিবা এটা দি থৈ গৈছোঁ মাননি কাৰণ তেওঁলোকে 2 দিনমান হ'লেও ৰেষ্ট ল'ব লাগিব পিছত আকৌ আহিম মই এখেতৰ হাততে দিছোঁ এইটো লওক পইচা লওক এইটো কিবা এটা আছে ইয়াতে আপোনালোকক কিবা এটা দি গৈছোঁ আৰু তেওঁলোকে ভালদৰে থাকিব লাগিব বহুত দুখ লগা এটা পৰিস্থিতি দেখালোঁ
বাকী আইতাক আহি পোৱাই লৈ ঘৰখন মই কৈছিলোঁ তেতিয়া যেতিয়া আমি ওলাইছিলোঁ 9টা বজাত আইতাক পাইছিলোঁ সেই তাৰ পৰা ইয়ালৈ আহোঁতে 1 ঘণ্টা লাগিছে মানে আইতা যেতিয়া এখন খোজকাঢ়ি নিছোঁ সেইখনতো বহুত সময় লাগে গতিকে সিমানখিনিয়ে কথা আইতাক এনেদৰে পোৱালোঁ এগৰাকী বৃদ্ধাক সুৰক্ষিত কৰিলোঁ পৰিস্থিতিটো আপোনালোকক দেখালোঁ তেওঁলোকৰ বাবে অনাগত দিনত আৰু কৰিব লাগিব চাম চেষ্টা কৰিম আজি মাত্ৰ আপোনালোকক তেওঁক ৰেস্কিউ কৰাটো আপোনালোকক দেখুৱালোঁ এইপিনে আইতা বহিয়ে গ'ল এনেকৈ আৰু এইপিনে যিজত আছে খাব দুইজনে মিলি পেলাই আৰু মই যাওঁ ভালকৈ থাকিব দেই খোজকাঢ়ি ঘূৰি নুফুৰিব ঠিক আছে নাই ভালকৈ থাকিব গতিকে ককাও ভালকৈ থাকক আপোনাৰ ভাল হওক তাকে হেৰি কৰিছোঁ তেওঁলোকৰ অৱস্থা মই কি দেখাম আৰু এয়া অৱস্থা কি হয় নাজানো পিনে ঘৰ বনাই আছে চৰকাৰী ঘৰ সোনকালে হওক তাকে কামনা কৰোঁ গতিকে আজি আইতাক এগৰাকী বৃদ্ধাক মানে ৰেস্কিউ কৰা আজি এটা ভিডিঅ' প্ৰস্তুত কৰিলোঁ জীৱনত প্ৰথমবাৰ এনেকুৱা ভিডিঅ' বনাইছোঁ এটা অন্ধকাৰ ৰাতি ইপিনে বতাহ ধুমুহা বলি আছে এগৰাকী বৃদ্ধাক কেনেদৰে হঠাৎ লগ পালোঁ আৰু কেনেদৰে থলোহি যি পাৰোঁ তেওঁলোকক পেটটো ভৰাবলৈ চেষ্টা কৰিলোঁ সঁচাকৈ এখন দুখ লগা ছবি আজি আপোনালোকৰ প্ৰতিষ্ঠা কৰিব লগা হ'ল তেওঁলোকৰ ওচৰলৈ মই আকৌ আহিম অনাগত দিনত মই আহিবলৈ চেষ্টা কৰিম এটা অচিনাকি ঠাইলৈ মই তেওঁলোকক থ'বলৈ আহিলোঁ আইতাগৰাকী অৱস্থা দেখি খুবেই বেয়া লাগিছে আৰু গাড়ীত তেওঁ হয়তো পাচাবো কৰিলে গোটেই পানী চানী পৰি আছে তেওঁ আচলতে নাৰ্ভৰ ইমবেলেঞ্চ যেন পাইছোঁ গাড়ী চাড়ী ধুব লাগিব এইবিলাক কথা নাই বাৰু আইতা গোটেই কাপোৰ কানি পাচাব গোন্ধ বহুত এটা বেয়া অৱস্থা এনেকুৱা অৱস্থাটো যে মানুহ থাকে প্ৰথম দেখিলোঁ চ' এইটো এটা ভিডিঅ' আপোনালোকক আগবঢ়ালোঁ এটা দেখালোঁ যে মানুহ ক'ৰবাত যদি লগ পায় আপোনালোকে তেনেদৰে উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিব ৰাতি বুলি কথা নাই তেনেকুৱা যদি বৃদ্ধা হওক অসহায় মানুহ হওক তাকে কামনা কৰিছোঁ আছোঁ ভগৱানে লগ পাই দিছে যেতিয়া তেওঁলোকৰ এই দুৰৱস্থাটো নাইকিয়া কৰিবলৈ অনাগত দিনত চেষ্টা কৰিম থেংক ইউ সকলো ভালে থাকক শুভৰাত্ৰি